সময়ত মূলত দুখন আছে। এখন ডিজায়াৰ 2017 চনৰ হয়, VXI মডেল। এখন আপোনালোকে ল'ব পাৰে। মাৰুতি ৱেগনাৰ অট'মেটিক হয়, মাৰুতি ৱেগনাৰ 2019 চনৰ 1200 চিচিখন হয়। এনে ৱেগনাৰত হণ্ডা আছে, হণ্ডা WRV টপ মডেল হয়, পেট্ৰল ভেৰিয়েণ্ট। এটা কথা কওঁ যে বহুতে ফুল ভিডিঅ'টো নোচোৱাকৈ কয় যে হাই প্ৰাইচ, গতিকে আমি প্ৰত্যেকটো ভিডিঅ'তে এইটো কথা কৈ দিওঁ যে আস্কিং প্ৰাইচ হিচাপে আমি এটা দাম কৈছোঁ, যিটো আহিবচোন অলপ মিলাই দিম, অনডাটেবল নেগচিয়েবল হৈ যাব বুলি। কাৰণ আমিও কাষ্টমাৰক যিমান পাৰোঁ এটা ৰিজনেবল প্ৰাইচত বিক্ৰী কৰিবলগীয়া হয়। কাৰণ হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আমাৰ মাজলৈ ষ্টকত কেইবাখনো গাড়ী নতুনকৈ ষ্টকত আহিছে, যিকেইখন দেখাওঁ বুলিয়ে ভিডিঅ'টো বনাবলৈ লৈছোঁ। বেয়া নাপাব, বহুত দিন ভিডিঅ' দিবলৈ সময় পোৱা নাই, অৱশ্যে অলপ কিছুমান কাৰণত ব্যস্ত হৈ আছিলোঁ। গতিকে বৰ্তমান সময়ত নতুনকৈ অহা ষ্টকৰ গাড়ীখিনি দেখাওঁ আৰু গাড়ীবিলাকৰ কণ্ডিশ্যন কেনেকুৱা আছে বলক। প্ৰথম আজি হণ্ডাইৰ পৰাই দেখাইছোঁ। এখন গাড়ী নতুনকৈ আমাৰ মাজত ষ্টকত আহিছে, হণ্ডাই গ্ৰেণ্ড আইটেন 2019 হয়। গাড়ীৰ কণ্ডিশ্যন এক্সেলেণ্ট হৈ আছে, ফ্ৰণ্ট বাম্পাৰৰ পৰা ৰিয়েৰ বাম্পাৰলৈ স্কেচ এটা থাকিলেও গাড়ীখন নাই। আৰু এখন গ্ৰেণ্ড আইটেনৰ নিউ মডেলটো হয় আৰু ইয়াত আপুনি সকলোবিলাক ফিচাৰ্ছ পাব। এইখন আপোনালোকে ল'ব পাৰে। আস্কিং প্ৰাইচ হিচাপে ক'বলৈ গ'লে এই গ্ৰেণ্ড আইটেনখনত আমি 4,45,000 ৰেট লগাইছোঁ, যিটো অলপ কম বেছি হৈ যাব, অনডাটেবল। আপোনালোকে আহিব ডিলাৰলৈ, যিমান পাৰোঁ এটা ৰিজনেবল প্ৰাইচতে মিলাই দিবলৈ কাৰণে চেষ্টা কৰিম। আৰু মিনিমাম ডাউন পে'মেণ্ট হিচাপে এই গ্ৰেণ্ড আইটেনখনত প্ৰায় 70,000 to 80,000 মান ডাউন পে'মেণ্ট দিলে 5 yearsৰ কাৰণে লোন হৈ যাব। গতিকে আপুনি ল'ব পাৰে। গতিকে গাড়ীখন এবাৰ ধুনীয়াকৈ চাওক। গ্ৰেণ্ড আইটেন 2018ৰ এখন, আগৰখন আছিলে 19ৰ, এইখন 18ৰ। এইখনো একে ছেইম হোৱাইট কালাৰতে আছে। এইখনো আপোনালোকে ল'ব পাৰে, কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। আস্কিং প্ৰাইচ হিচাপে ক'বলৈ গ'লে এই গ্ৰেণ্ড আইটেনখনত আমি 4,35,000 ৰেট লগাইছোঁ আৰু যিটো অনডাটেবল অলপ কম বেছি হৈ যাব। গতিকে আপোনালোকে আহিব ডিলাৰলৈ, এইখনো আপোনালোকে ল'ব পাৰে। এইখনতো প্ৰায় 70,000 to 80,000 ডাউন পে'মেণ্ট দিলে হৈ যাব। গতিকে এই গাড়ীখনো এবাৰ ধুনীয়াকৈ চাওক। বাদেও বৰ্তমান সময়ত আমাৰ লগত আছে গ্ৰেণ্ড আইটেন নিয়ছ। দুখন আছিলে, এখন হৈ গ'ল এইখন আপোনাৰ হোৱাইট কালাৰত বৰ্তমান সময়ত আছে, আৰু এখন আছে সেইটো চাইডে, সেইখন আমাৰ বুক হৈ গৈছে। গতিকে আপোনালোকে এই গ্ৰেণ্ড আইটেন নিয়ছখনো ল'ব পাৰে। গ্ৰেণ্ড আইটেন নিয়ছখন বহুত কমফৰ্টেবল গাড়ী হয়, মাইলেজৰ ফালৰ পৰা খুব ভাল আৰু বহুত ডিমাণ্ড থকা গাড়ী হয় গাড়ীখন। আৰু এই গাড়ীখন আমি আস্কিং প্ৰাইচ হিচাপে ক'বলৈ গ'লে 5,55,000 ৰেট লগাইছোঁ। 2020 চনৰ হয় এইখন গ্ৰেণ্ড আইটেন নিয়ছ। আস্কিং প্ৰাইচ হিচাপে ক'লোৱে আপোনালোকক 5,55,000 লগাইছোঁ, আৰু যিটো অলপ কম বেছি হৈ যাব। আৰু মিনিমাম ডাউন পে'মেণ্ট হিচাপে এই নিয়ছখনতো প্ৰায় 1 লাখৰ পৰা 1,20,000 টকা ডাউন পে'মেণ্ট দিলেই 5 yearsৰ কাৰণে লোন হৈ যাব। গতিকে আপোনালোকে এইখনো ল'ব পাৰে, গ্ৰেণ্ড আইটেন নিয়ছ। গতিকে আপোনালোকে এই গাড়ীখন এবাৰ চাওক। আপোনালোকক দেখা দিছোঁ, গতিকে হণ্ডাইকেইটাই প্ৰথম দেখাবলৈ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু বৰ্তমান সময়ত আমাৰ লগত আইটেনো আছে। আইটেন 2011 চনৰ হয়। 11 চনৰ হ'লেও কিন্তু কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। আৰু এইখন যিহেতু 2011 চনৰ হয়, গতিকে এইখনত ফাইনেন্স নহ'ব, কেছতে লগাব লাগিব। আৰু এইখনত মই দিয়া দামটোৱে কৈ দিছোঁ, এইখন প্ৰায় 180ত আমি দিব পাৰিম। 180ৰ ভিতৰতে আপোনাৰ নামতো কৰি দিম, ইনক্লুডিং অল ডকুমেণ্টেশ্যন। গতিকে আপুনি এইখন গাড়ী ল'ব পাৰে। আইটেন মাইলেজৰ ফালৰ পৰাও খুব ভাল, আৰু যোনে আইটেন চলাইছে তেখেতলোকে জানেই যে আইটেনখন কিমান ছাকচেছফুল গাড়ী হয় হণ্ডাই। গতিকে আপোনালোকে এই গাড়ীখনো এবাৰ চাওক। কেইবাখনো গাড়ী দেখালোঁ, আৰু মাৰুতিটো আহিছে নতুন ষ্টক।
মাৰুতিৰ ডিমাণ্ডেবল গাড়ী কেইখনমান আহিছে, যেনেকৈ হৈ গ'ল ডিজায়াৰ বৰ্তমান সময়ত মূলত দুখন আছে। এখন ডিজায়াৰ 2017 চনৰ হয়, VXI মডেল। এইখন আপোনালোকে ল'ব পাৰে। ফ্ৰণ্ট বাম্পাৰটো ৰিয়েৰ বাম্পাৰ ফুল অৰিজিনেল কালাৰত আছে গাড়ীখন, আৰু গাড়ীখনৰ কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। আস্কিং প্ৰাইচ হ'লে ক'বলৈ গ'লে এই ডিজায়াৰখনত আমি 5,55,000 ৰেট লগাইছোঁ, যিটো অলপ কম বেছি হৈ যাব। আৰু গতিকে আপোনালোকে এইখন ল'ব পাৰে। গতিকে গাড়ীখন এবাৰ ধুনীয়াকৈ চাওক। আমাৰ লগত বৰ্তমান সময়ত আগৰখন 2017 চনৰ আছিলে VXI, এখন হৈ গ'ল 2017 চনৰ ZXI। এইখনো আপোনালোকে ল'ব পাৰে। আস্কিং প্ৰাইচ হিচাপে ক'বলৈ গ'লে এই ডিজায়াৰখনতো আমি একে ছেইম 5,55,000 ৰেট লগাইছোঁ, যিটো অন দ্য টেবল অলপ নেগচিয়েবল হৈ যাব। আৰু মিনিমাম ডাউন পে'মেণ্ট হিচাপে এইখনত প্ৰায় 120 to 130 মান ডাউন পে'মেণ্ট দিলেই 5 years কাৰণে লোন হৈ যাব। গতিকে আপোনালোকে এইখনো ল'ব পাৰে, আৰু এইখনো এবাৰ চাওক। অট'মেটিক হয় মাৰুতি ৱেগনাৰ 2019 চনৰ 1200cc হয়। এনেই ৱেগনাৰ 1000cc থাকে, এখন 1200cc হয়, টপ মডেল ZXI। এইখন আপোনালোকে ল'ব পাৰে। আস্কিং প্ৰাইচ হিচাপে ক'বলৈ গ'লে এইখনত আমি 4,75,000 ৰেট লগাইছোঁ, যিটো আহিব অলপ কম বেছি হৈ যাব অন দ্য টেবল। মিনিমাম ডাউন পে'মেণ্ট হিচাপে এই ৱেগনাৰখনতো প্ৰায় 80 to 90,000 মান ডাউন পে'মেণ্ট দিলে 5 years কাৰণে লোন হৈ যাব। গতিকে আপোনালোকে এইখনকে ল'ব পাৰে। আৰু অট'মেটিক চলাবলৈ বহুত কমফৰ্টেবল হয়, কাৰণ ইয়াত গ্লাছ নাথাকেই ক'বলৈ, আৰু গিয়াৰ চেঞ্জৰ একো কথাই নাথাকে। অট'মেটিকটো চলাব পাৰে, মেনুৱেলৰ অপশ্যন থাকে। গতিকে আপুনি এইখন গাড়ী ল'ব পাৰে। সেই গাড়ীখন এবাৰ মাৰুতি দেখালোঁ। বৰ্তমান সময়ত হণ্ডা আছে। হণ্ডা WRV টপ মডেল হয়, পেট্ৰল ভেৰিয়েণ্টৰ 2017 চনৰ। আপোনালোকে এই গাড়ীখনো ল'ব পাৰে। আস্কিং প্ৰাইচ হিচাপে ক'বলৈ গ'লে এই WRVখনত 5,45,000 আমি ৰেট লগাইছোঁ, যিটো অলপ কম বেছি হৈ যাব আহিব ডিলাৰলৈ। মিনিমাম ডাউন পে'মেণ্ট হিচাপে প্ৰায় 1 লাখৰ পৰা 1,30,000 মান টকা ডাউন পে'মেণ্ট দিলে 5 yearsৰ কাৰণে এই WRVখনত লোন হৈ যাব। ফিচাৰ্ছৰ ফালৰ পৰা AC, পাৱাৰ ষ্টেৰিং, 4 পাৱাৰ উইণ্ডো, ইঞ্জিন চিষ্টেম সকলোবিলাক আছে গাড়ীখনত, আৰু ছানৰুফো আছে এইখন গাড়ী। গতিকে আপোনালোকে এইখন গাড়ী ধুনীয়াকৈ ল'ব পাৰে। সেই গাড়ীখন এবাৰ চাওক। আমাৰ লগত আৰু এখন আছে হণ্ডা MS 2019 চনৰ হয়, নিউ মডেলটো হয়। এইখনো আপোনালোকে ল'ব পাৰে। গাড়ীখনৰ কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। আস্কিং প্ৰাইচ হিচাপে ক'বলৈ গ'লে MSখনতো আমি 5,55,000 ৰেট লগাইছোঁ, যিটো অলপ কম বেছি হৈ যাব। আৰু মিনিমাম ডাউন পে'মেণ্ট হিচাপে এইখনতো প্ৰায় 1 লাখৰ পৰা 1,30,000 ডাউন পে'মেণ্ট দিলে 5 yearsৰ কাৰণে লোন হৈ যাব। গতিকে আপোনালোকে এইখন গাড়ীও ল'ব পাৰে। চাওক। হণ্ডা চিটি টপ মডেল হয়, ছানৰুফ থকা মডেলটো হয়। আস্কিং প্ৰাইচ হিচাপে ক'বলৈ গ'লে হণ্ডা চিটিখনত আমি 4,60,000
65,000 লগাইছোঁ, যিটো অন দ্য টেবল অলপ নেগচিয়েবল হৈ যাব আৰু এইখন গাড়ী মেক্সিমাম 5 yearsৰ কাৰণে লোন হৈ যাব আৰু মিনিমাম ডাউন পে'মেণ্ট হিচাপে এইখন গাড়ীটো প্ৰায় 1,20,000 টকা দিলেই হৈ যাব। তেতিয়া আপোনালোকে এই হণ্ডা চিটিখনো ল'ব পাৰে। গাড়ীখন এবাৰ চাওক। বিলাক চাই ভাল পালে, ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুনকৈ আপডেটবিলাক আপোনালোকৰ মাজলৈ আনি থাকিব পাৰোঁ। আৰু ইয়াতে এটা কথা কওঁ যে বহুতে ফুল ভিডিঅ'টো নোচোৱাকৈ কয় যে হাই প্ৰাইচ, গতিকে আমি প্ৰত্যেকটো ভিডিঅ'তে এইটো কথা কৈ দিওঁ যে আস্কিং প্ৰাইচ হিচাপে আমি এটা দাম কৈছোঁ, যিটো আহিবচোন অলপ মিলাই দিম, অন দ্য টেবল নেগচিয়েবল হৈ যাব বুলি। কাৰণ আমিও কাষ্টমাৰক যিমান পাৰোঁ এটা ৰিজনেবল প্ৰাইজত বিক্ৰী কৰিবলগীয়া হয়, কাৰণ ছেকেণ্ড হেণ্ড মাৰ্কেটত গাড়ী বুলিয়ে নহয় প্ৰত্যেকটো বস্তুৰে এটা ৰিচেল ভেলু থাকে, সেই হিচাপে আমি বিক্ৰী কৰিবলগীয়া হয়। গতিকে আমি যিমানত বিক্ৰী কৰোঁ তাতকৈ আমি অকণমান বেছিকৈ ক'বলগীয়া হয়, কাৰণ কাষ্টমাৰো আহি বিচাৰে যে অকণমান যিমান দাম কৈছে তাতকৈ অলপ কমত পাওঁ নেকি, আৰু আমি সেই হিচাপেই যিমান পাৰোঁ মিলাই দিবলৈ চেষ্টা কৰোঁ। গতিকে ভিডিঅ'টোত এইটোৱে কৈছোঁ যে সম্পূৰ্ণকৈ পাৰিলে ভিডিঅ'টো চাব। প্ৰত্যেকটো ভিডিঅ'তে আমি আস্কিং প্ৰাইচটো কোৱাৰ বাদেও এটা কথা কওঁ যে অন দ্য টেবল নেগচিয়েবল হৈ যাব বুলি। গতিকে ডিলাৰলৈ আহিবচোন এবাৰ, আহি পেলাই এবাৰ গাড়ীখন চাওক, যদি আপোনালোকৰ মনো পচন্দ হয় যিমান পাৰোঁ এটা ৰিজনেবল প্ৰাইজতে আপোনালোকৰ গাড়ীখন দিবলৈ কাৰণে চেষ্টা কৰোঁ। ইয়াকে কৈ নতুন নতুনকৈ আপডেটবিলাক আগলৈ আনি থাকিম বুলি কথা দি মই অভিজিতে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। থেংক ইউ, বাই বাই।